দেতা কোৱা ৰাতি হলে সব বেংকতে তলা লগাই দিয়ে নেকি? সিকিউৰিটিৰ কাৰণে ৰাতি সকলোবিলাক বেংকতে তলা লগাই দিয়া হয় কিন্তু ভাৰতত ইউকো বেংকৰ এটা ব্ৰাঞ্চ 2011 চনত খোলা হৈছিল 2011 চন গম পাইছেনে গাঁওখন হ'ল মহাৰাষ্ট্ৰৰ সানি সিংনাপুৰ গম পাইছেনে সেই গাঁওখনত যিটো বেংকৰ শাখা আছে ইউকো বেংকৰ সেই শাখাটোত আকৌ তলা মৰা নহয় আচলতে সেই গাঁওখনৰ এটা পৰম্পৰা আছে কি সেই গাঁওখনত তেওঁলোকৰ উপাস্য দেৱতা সানি তাতেই থাকে বুলি ভাবে আৰু মানুহে বিশ্বাস কৰে যে তেওঁলোকৰ গাঁৱত দেৱতাজনৰ চকুত ধুলি দি কোনেও চুৰি ডকাইতি কৰা সম্ভৱ নহয় কাৰণ দেৱতাজনৰ ধৰিলা কুপত পৰিব দেৱতাই খং কৰিব বুলি গতিকে তেওঁৰ মানুহবিলাকে কোনেও ঘৰত তলা নামাৰে আৰু তেওঁলোকৰ ঘৰবিলাকত কোনো দুৱাৰো নাই গতিকে ইউকো বেংকৰ সেই শাখাটো খোলোতে সেই ব্যক্তিসকলৰ সন্মানাৰ্থে ব্যৱস্থা কৰিছিল যে তাতে কোনো তলা নাথাকিব অৱশ্যে কিন্তু বেংকটোৱে দৃশ্যমান কোনো তলা নাৰাখে যদিও দুৱাৰ নাৰাখে যদিও কিন্তু তেওঁলোকে ইলেক্ট্ৰমেগনেটিক এটা তলাৰ ব্যৱস্থা তাত কৰিছে আৰু তদুপৰি সুৰক্ষাৰ কাৰণে অন্যান্য কিবা কিবি ব্যৱস্থা আছে জাষ্ট গাঁৱৰ মানুহৰ সন্মানাৰ্থে পৰম্পৰাৰ প্ৰতি সন্মান জনাই তাত কোনো তলাৰ ব্যৱস্থা কৰা নাই